নিশ্চয়কৈ আমি শ্ৰী শ্ৰী গোপাল থানৰ বাৰ্ষিক উৎসৱ অহা 24 ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ পূৰ্বৰ দৰে আয়োজন কৰা হৈছে। যিহেতু আমাৰ মাঘী পূৰ্ণিমাৰ লগত সংগতি ৰাখি ধূপদল গোপাল থানৰ এই বাৰ্ষিক উৎসৱ পালন কৰা হয়। আৰু এইবেলি আমি গোপাল থান পৰিচালনা সমিতি আৰু বাৰ্ষিক পৰিচালনা সমিতিৰ তৰফৰ পৰা এইবেলিও আমি তিনিদিনীয়াকৈ আয়োজন কৰিছোঁ। আৰু এই তিনিদিনীয়া বাৰ্ষিক উৎসৱত তিনিদিনাখনে আমাৰ বিশেষকৈ ধৰ্মীয় পৰম্পৰাগত নাগাৰা নাম আছে, বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আছে। আৰু এই তিনিদিনতে আমি সমূহ ভক্তবান ৰাইজৰ উত্তৰ গুৱাহাটী সমগ্ৰ অসমৰ ভক্তবান ৰাইজক আমি এই গোপাল থানৰ উৎসৱলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ ইতিমধ্যে ইয়াৰ যি ধৰণৰ প্ৰস্তুতি, আমি ইয়াৰ চাফ চিকুণ বা কোনো ধৰণৰ পেণ্ডেল আৰু বিশেষকৈ ভক্তসকলে যি পকা কলৰ যি উৎসৰ্গ কৰা পৰম্পৰা, তাৰ কাৰণে আমি ইয়াতে যি ধৰণে নীতি নিয়ম বা যি ধৰণৰ ব্যৱস্থা কৰিব লাগে তাৰ কাৰণে আমি সম্পূৰ্ণ কৰি তুলি উঠিছোঁ। আৰু আমি সমূহ ভক্তবান ৰাইজক পূজালৈ আমি নিমন্ত্ৰণ জনালোঁ। আমাৰ 24 তাৰিখৰ পৰা আৰম্ভ হ'ল ফেব্ৰুৱাৰীৰ, গতিকে 24, 25, 26 আপোনালোকে আহক, কল খাওক আৰু ধূপতলৰ পৰা কল লৈ যাওক। আৰু ধূপতলৰ এবাৰ বিশেষ আকৰ্ষণ আপোনাৰ পুতলা নাচ হ'ব এইবাৰ। গতিকে আহক ৰাইজ, সকলোৱে উপভোগ কৰক, আমিও কৰোঁ আপোনালোকৰ লগত। অহা 24 তাৰিখ অসমীয়াৰ 11, 12, 13 ফাগুন। আমাৰ ধূপতলৰ বাৰ্ষিক উৎসৱটো অহা ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখৰ পৰা আৰম্ভ হ'ব। 24, 25, 26 এই তিনিদিন। গতিকে সদৌ উত্তৰ গুৱাহাটী ভক্তপ্ৰাণ ৰাইজক আমাৰ এই উৎসৱত আমাৰ নিমন্ত্ৰণ জনালোঁ। সকলোবোৰ আহি ভক্তপ্ৰাণ ৰাইজ আহি আমাৰ ইয়াতে দেখা দি উপস্থিত হৈ আপোনালোকে কলো খাওক আৰু বেলেগকো খুৱাওক, আপোনালোকেও খাওক। নিশ্চয়কৈ আমি শ্ৰী শ্ৰী গোপাল থানৰ বাৰ্ষিক উৎসৱ অহা 24 ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ পূৰ্বৰ দৰে আয়োজন কৰা হৈছে। যিহেতু আমাৰ মাঘী পূৰ্ণিমাৰ লগত সংগতি ৰাখি ধূপদল গোপাল থানৰ এই বাৰ্ষিক উৎসৱ পালন কৰা হয়। আৰু এইবেলি আমি গোপাল থান পৰিচালনা সমিতি আৰু বাৰ্ষিক পৰিচালনা সমিতিৰ তৰফৰ পৰা এইবেলিও আমি তিনিদিনীয়াকৈ আয়োজন কৰিছোঁ। আৰু এই তিনিদিনীয়া বাৰ্ষিক উৎসৱত তিনিদিনাখনে আমাৰ বিশেষকৈ ধৰ্মীয় পৰম্পৰাগত নাগাৰা নাম আছে, বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আছে। আৰু এই তিনিদিনতে আমি সমূহ ভক্তবান ৰাইজৰ উত্তৰ গুৱাহাটী সমগ্ৰ অসমৰ ভক্তবান ৰাইজক আমি এই গোপাল থানৰ উৎসৱলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ ইতিমধ্যে ইয়াৰ যি ধৰণৰ প্ৰস্তুতি, আমি ইয়াৰ চাফ চিকুণ বা কোনো ধৰণৰ পেণ্ডেল আৰু বিশেষকৈ ভক্তসকলে যি পকা কলৰ যি উৎসৰ্গ কৰা পৰম্পৰা, তাৰ কাৰণে আমি ইয়াতে যি ধৰণে নীতি নিয়ম বা যি ধৰণৰ ব্যৱস্থা কৰিব লাগে তাৰ কাৰণে আমি সম্পূৰ্ণ কৰি তুলি উঠিছোঁ। আৰু আমি সমূহ ভক্তবান ৰাইজক পূজালৈ আমি নিমন্ত্ৰণ জনালোঁ। আমাৰ 24 তাৰিখৰ পৰা আৰম্ভ হ'ল ফেব্ৰুৱাৰীৰ, গতিকে 24, 25, 26 আপোনালোকে আহক, কল খাওক আৰু ধূপতলৰ পৰা কল লৈ যাওক। আৰু ধূপতলৰ এবাৰ বিশেষ আকৰ্ষণ আপোনাৰ পুতলা নাচ হ'ব এইবাৰ। গতিকে আহক ৰাইজ, সকলোৱে উপভোগ কৰক, আমিও কৰোঁ আপোনালোকৰ লগত। অহা 24 তাৰিখ অসমীয়াৰ 11, 12, 13 ফাগুন। আমাৰ ধূপতলৰ বাৰ্ষিক উৎসৱটো অহা ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখৰ পৰা আৰম্ভ হ'ব। 24, 25, 26 এই তিনিদিন। গতিকে সদৌ উত্তৰ গুৱাহাটী ভক্তপ্ৰাণ ৰাইজক আমাৰ এই উৎসৱত আমাৰ নিমন্ত্ৰণ জনালোঁ। সকলোবোৰ আহি ভক্তপ্ৰাণ ৰাইজ আহি আমাৰ ইয়াতে দেখা দি উপস্থিত হৈ আপোনালোকে কলো খাওক আৰু বেলেগকো খুৱাওক, আপোনালোকেও খাওক।